লোকসভনৰ পৰা ইয়া পুনপটীয়া সম্প্ৰচাৰ দেখিবলৈ পাইছে লোকসভনৰ এই বিশেষ কক্ষত প্ৰৱেশ কৰিছে লক্ষ্মণ প্ৰসাদ আচাৰ্যই এদৰে আদৰণি জনাইছে জেপি নাড্ডা হক বা নায়ব সিং সৈনিক গতিকে সেই বিশেষ কক্ষত দেখিবলৈ পোৱা গৈছে ৰিখন দৈমাৰী হক ৰামেশ্বৰ তেলী দিলীপ শইকীয়া অতুল বৰা ৰঞ্জিত কুমাৰ দাস অজন্তা নেওগ পিয়ুষ হাজৰিকা হিমন্ত বিশ্ব শৰ্মা জেপি নাড্ডা আৰু নায়ব সিং সৈনিও উপস্থিত হৈছে একক বিশেষভাৱে উলগ জনাইছে আৰু ৰাজ্যপাল গৰাকীও হিমন্ত বিশ্ব শৰ্মাৰ পৰা এদৰে সম্ভাষণ গ্ৰহণ কৰিছে ইয়া পুনপটীয়া সম্প্ৰচাৰ লোকসভনৰ পৰা চৰকাৰ গঠনৰ আৰ্জিলৈ গৈছে এনডিএৰ এই 10জনীয়া দলটো নায়ব সিং সৈনিক অভিনন্দন জনোৱা দেখিবলৈ পোৱা গৈছে আদৰণি জনাইছে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গতিকে লোকসভনত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সহিতে বিধায়ী দলৰ বৈঠকত অংশগ্ৰহণ কৰা নায়ব সিং সৈনি হক জেপি নাড্ডা হক মুকুট ৰয় আপোনাৰ সৈতে সংযুক্ত হৈছো বিশেষ কক্ষত আটাইকে একেলগে দেখিবলৈ পোৱা গৈছে এয়াই আনুষ্ঠানিকতা পৰ্বৰ শেষ পৰ্যায় আচলতে এইদৰে চৰকাৰ গঠনৰ আৰ্জি দিয়াৰ পাছতে শপত গ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিব নিশ্চিতভাৱে পাপৰি এয়া চাওক আমি লোকভৱনৰ পৰা পোনপটীয়াভাৱে এই দৃশ্য দেখুৱাবলৈ সক্ষম হৈছোঁ আৰু এই মুহূৰ্তত ৰাজ্যপালক সম্বৰ্ধনা জ্ঞাপন কৰি আছে অগপ সভাপতি অতুল বৰাই কাৰণ কিছু সময় পূৰ্বে ৰাজ্যপাল গৰাকীয়ে কেইগৰাকী যিসকল জ্যেষ্ঠ নেতা বিশেষকৈ জেপি নাড্ডা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সৈনি বিজেপি বিধায়ী গোটৰ দলপতি বিজেপিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰিছে কিছু সময় পূৰ্বে ৰিহন দৈমাৰীক সম্বৰ্ধনা এতিয়া এই মুহূৰ্তত যে যিসমূহ ইয়াত মন্ত্ৰী বিধায়ক আহি উপস্থিত আছে সেইসকলে তেওঁলোক ৰাজ্যপালক শ্ৰদ্ধা অৰ্পণ কৰাৰ পিছত বা তেওঁলোকে যি ফুলৰ তৰা বা ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছত ৰাজ্যপালেও এই প্ৰক্ৰিয়া আগুৱাই নিছে আৰু এই যিটো আনুষ্ঠানিকতা শেষ হোৱাৰ পাছতে নিশ্চিতভাৱে বিজেপি তথা এনডিএ বিধায়ী গোটৰ তৰফৰ পৰা ইয়াত তেওঁলোকে যি পৰৱৰ্তী চৰকাৰ গঠনৰ আৰ্জি সেই আৰ্জি আনুষ্ঠানিকভাৱে দাখিল কৰিব এই মুহূৰ্তত ND24 দৰ্শকসকলে লোকভৱনৰ পৰাই পোনপটীয়া সম্প্ৰচাৰ দেখিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত আমি এই যি দলটোৰ কথা কৈ আছিলোঁ ইমান সময় আৰু সেই অনুসাৰে বিজেপি বিধায়ী গোটৰ দলপতি এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে তেওঁলোকে এই কথা উল্লেখ কৰি আছে বিধায়ী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছতে ইয়া আৰ্জি ৰাজ্যপাল গৰাকীৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাঠ কৰিছে য'ত দুগৰাকীকৈ বিধায়কৰ স্বাক্ষৰো সম্বলিত হৈ আছে প্ৰতিগৰাকীয়ে বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে हमारे लेजिस्लेचर पार्टी का मीटिंग की तुरंत बाद एनडीए का लेजिस्लेचर पार्टी का मीटिंग है एनडीए में 2 घटक दल है एक है असम गण परिषद दूसरा बोडोलैंड पीपुल्स फ्रंट दोनों का 10-10 विधायक है और पूरे एनडीए विधायक दल का बैठक में ही मुझे एनडीए का गठबंधन का नेता भी चुना गया है मैं 102 विधायकों का 60 लोग एक पत्र देने के लिए अनुमति मांगूंगा सारा विधायक का समर्थन गुजारिश करता हूँ कि नया सरकार गठन करने के लिए मुझे मौका दिया जाए और हमारे ये मीटिंग का विधिवत हुआ उसका भी साक्षर हमारे पूर्व राष्ट्रीय अध्यक्ष जेपी नड्डा जी नायब सिंह सैनी जी और दिलीप शइकिया जी ने किया है ये भी पत्र में आपको हस्तांतर करूँगा और साथ में असम गण परिषद और BTF लेजिस्लेचर पार्टी का ओर से अलग समर्थन पत्र आपको दिया जाएगा मैं आपका अनुमति দাদা স্যার
দেখুৱাইছোঁ এয়া পোনপটীয়া সম্প্ৰচাৰ লোকসভনৰ পৰা চৰকাৰ গঠনৰ আৰ্জি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ হাতত 10জনীয়া সেই গোটটো উপস্থিত হৈছে একেবাৰে কাষতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জেপি নাড্ডা নায়ব সিং ছয়নী সকলোকে দেখিবলৈ পোৱা গৈছে সকলোৱে এখন গ্ৰহণ কৰি আছে আৰু কোনকেইটা দলে তেওঁক সমৰ্থন আগবঢ়াইছে মিত্ৰ শক্তিৰ কথা বতৰাখিনি উল্লেখ কৰিছে আৰু এবাৰ এয়া অগপ সভাপতি অতুল বৰাৰ আৰ্জি আৰু এয়া BPFৰ ৰিহন দৈমাৰীক দেখিবলৈ পোৱা গৈছে ৰিহন দৈমাৰীৰ হাতৰ আৰ্জি ৰাজ্যপালগৰাকীৰ হাতত কিয়নো NDAৰ মিত্ৰ শক্তিৰ সৈতে BPF আৰু AGP জড়িত হৈ আছে BPFে 10খনকৈ আসন লাভ কৰিলে আৰু আনফালে অগপয়ো 10খনকৈ আসন লাভ কৰিলে তেনেধৰণে 102গৰাকীকৈ বিধায়ক 82গৰাকী BJPৰ আৰু বাকি 20গৰাকী এই মিত্ৰ শক্তিৰ লগত লৈ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই মুকুটৰয় যেহেতু ফোনযোগে সংযুক্ত হৈ আছে মোৰ হতে মই আকৌ মুকুটৰয়ৰ কাষলৈ গৈছো মুকুটৰয় BJP অসম গণ পৰিষদ আৰু BPFে তিনিওটা দলে আৰ্জি দিয়া দেখিবলৈ পোৱা গ'ল ৰাজ্যপালগৰাকীৰ হাতত মুখ্যমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আনুষ্ঠানিকভাৱে BJP বিধায়িনী তথা NDA বিধায়িনী গোটত যি বৈঠক সম্পন্ন হৈছিল সেই বৈঠকৰ প্ৰস্তাৱৰ প্ৰতিলিপি লগতে 102গৰাকী বিধায়কৰ প্ৰথমখন তালিকা প্ৰদান কৰে আৰু এই তালিকাত অগপ আৰু BPFৰ লগতে BJPৰ 82গৰাকী বিধায়কৰ নাম সন্নিৱিষ্ট হৈছিল সেই তালিকাখন প্ৰথমতে দাখিল কৰে আৰু তাৰ পৰৱৰ্তী সময়ত যেহেতু NDAত মিত্ৰদল অগপ আৰু BPF আছিল এনে এক পৰিপ্ৰেক্ষিততে অগপ আৰু BPFৰ তৰফৰ পৰা সুকীয়াকৈ NDA বিধায়িনী গোটৰ যি দলপতি হিচাপে যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি সমৰ্থন আছিলে সেই কথা নিশ্চিত কৰি পৃথকে BPF আৰু অগপৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ইয়াত তেওঁলোকে পত্ৰ প্ৰেৰণ কৰে প্ৰথমে অগপ সভাপতি অতুল বৰাই এই পত্ৰ প্ৰেৰণ কৰা পৰিলক্ষিত হয় আৰু তাৰ পৰৱৰ্তী সময়ত BPFৰ জ্যেষ্ঠ বিধায়ক তথা ওদালগুৰি সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচিত হৈ অহা ৰিহন দৈমাৰীয়ে এই পত্ৰ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে ইয়াত সংবাদমেল সম্বোধন কৰিব বিশেষকৈ চৰকাৰ গঠনৰ কাৰণে যি আৰ্জি প্ৰদান কৰিছিল সেই আৰ্জি অনুসৰি ইয়াত তেওঁলোকে সম্বোধন কৰি যি শপত গ্ৰহণ অনুষ্ঠানৰ কাৰণে তেওঁলোকে যি প্ৰস্তুতি পৰ্ব অব্যাহত ৰাখিছে সেই প্ৰস্তুতিৰ বিষয়ে অৱগত কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত